বেগ চিমি দি পেলাই 6টা মাল বনাইছো আৰু এক বেগত আপুনি 6টা মাল বনাইছো আৰু পোজ বিলাক যে এক বেগ মাল দি পেলাই 5টা 6টা মাল বনাই থাকো এটা যেটো খৰচ পৰিব তাতকে আধা দামত আহি যাব ডাইৰেক্ট 50% ডিসকাউন্ট ইয়াত আপোনালোকৰ 6mm প্লেটত থাকে আৰু 8mm খুঁটাত থাকে যদি কোনোবা কাস্টমাৰ যদি ভাঙি দেখাব বিচাৰে যদি কোনো ভাঙি দেখাওক বুলি কয় তেতিয়া ভাঙি দিব পাৰিব না ভাঙি দেখাব পাৰিম যদি 1000 মালৰ ভিতৰত যদি এটা মাল মানে বিচাৰি কয় কাস্টমাৰে গলিটো ভাঙিব লাগে মই ভাঙি দেখাই দিম মানে যদি ভাঙিব যদি ইয়াত যদি নোলাই তেতিয়া ডাইৰেক্ট ফ্ৰী লগাই দিব পাৰিব ফ্ৰী লগাই দিম নমস্কাৰ সকলোৰে এটা সপোন থাকে যে এখন ঘৰ বনালে ঘৰ বনোৱাৰ পিছত কি মন যায় আপোনাৰ নিজৰ বাউণ্ডাৰী ৱালটো দিবলৈ মন যায় কিন্তু এনেকুৱা এটা প্ৰশ্ন উত্থাপন হৈছে বাউণ্ডাৰী ৱালটো যদি আপোনাৰ 5 লাখ 6 লাখ টকা খৰচ হ'ব কিন্তু আজি এনেকুৱা এটা প্ৰতিষ্ঠান লৈছে যিটো প্ৰতিষ্ঠান আপুনি যিটো 5 লাখ টকা কাম হয় সেইটো ডাইৰেক্ট 50% ডিসকাউন্টত আপুনি ঘৰৰ বাউণ্ডাৰী ৱাল দিব পাৰিব আৰু আপোনাৰ টকাও ৰেহাই হ'ব টাইমো ৰেহাই হ'ব আৰু চাওক যিকোনো সকলো এটা অফিচ থাকে বা কিবা এটা জব হলেও কৰে কিন্তু আপুনি চাওক যেটো ৰঙা ইটা থাকে ৰঙা ইটাটো কৰিলে কি আপুনি মিস্ত্ৰীৰ লগত লাগিয়ে থাকিব এনি টাইম কিন্তু এই বাউণ্ডাৰী ৱালটো যদি লগাই তেতিয়া হলে আপুনি কি 1 বিঘা মাটি যদি দিয়ে আপুনি এক সপ্তাহ বা 6 দিনত হৈ যাব কিন্তু যদি ৰঙা ইটা যদি 1 বিঘা কৰে তেতিয়া হলে এক মাহ ওচৰাওচি কাম কৰিব লাগিব আৰু টকা খৰচো বহুত বেছি হয় তো আপোনালোকে এনেকুৱা ফ্যাক্টৰী লৈ যেটো ফ্যাক্টৰীত আপুনি আধা দামত আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল পাই যাব তো আপোনালোকে চাওক আজি তেখেতলোকৰ ওনাৰ আছে ওনাৰ লগত চিনাকি কৰাই দিম আৰু লোকেশনটো কৰ হয় আৰু প্ৰাইস সমূহ কেনেকুৱা সিস্টেম কৰা হয় আৰু অসমৰ যিকোনো প্ৰান্তৰ পৰা যদি ফোন কৰে তেতিয়া হলে আপুনি তাত লগাব পাৰিব না প্ৰত্যেকটো বস্তু ক'ব চেষ্টা কৰিম ভিডিওটো শেষলৈকে চাই থাকক তো ফ্যাক্টৰী ওনাৰ আমাৰ লগত আছে দাদা নমস্কাৰ আপোনাৰ ভাল নামটো ভিউয়াৰ্ছক জনাই দিয়ক মোৰ নাম মোহাম্মদ মেৰাজুল ইছলাম ওকে আপোনালোকৰ যেটো বাউণ্ডাৰী ৱালৰ ফ্যাক্টৰী আছে আপোনাৰ লোকেশনটো কৰ হয় লোকেশনটো সামগ্ৰী হয় নগাঁও সামগ্ৰী আপুনি নগাঁও ডিস্ট্ৰিক্টৰ সামগ্ৰীত আপোনালোকে আহিলে হ'ল বা স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব আপুনি ফোন নাম্বাৰত আপুনি যোগাযোগ কৰক দাদাৰ লগত যদি বাউণ্ডাৰী ৱাল লাগে তো আপোনাক এটা কথা কওঁ যদি অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ ফোন আহিব পাৰে যদি ফোন আহে বা আপাৰ আসাম লোৱাৰ আসাম মিডল আসাম য'ৰ পৰা ফোন নহওক আপুনি তাত গৈ লগাই দিব পাৰিবনে অসমৰ যিকোনো প্ৰান্তৰ পৰা ফোন আহিলে মই তাত গৈ পেলাই লগাই দিব পাৰিম আৰু যোনটো মানুহে ৱাল বাউণ্ডাৰী ৱালখন লগাব এইটো মানুহৰ 1 টকা খৰচ দিব নালাগে সিমেন্ট বালি ইটা মানে কি আছে গুটেই কিটি সামান মোৰ হ'ব আৰু খালি বাউণ্ডাৰী যোনটো মানুহে দিব খালি অনলি পানী দিলেই হ'ল আৰু আপোনালোকৰ ডিজাইন যিখিনি দেখিব দুটা ডিজাইন দেখিব দুটা ডিজাইনে পায় না বেলেগ পায় ডিজাইন বহুত আছে আপোনাৰ ডিজাইন বহুত আছে প্ৰায় 14টা মান ডিজাইন আছে এতিয়া মানে মোৰ ডিজাইনৰ মাল বিলাক বেলেগত ষ্টক আছে ইয়াত মানে জাগা কমৰ কাৰণে মানে ইয়াত अवेलेबल নাই ইয়াত দেখিব পাৰিছে ইয়াত চাওক এইটো এটা ডিজাইন দেখিব পাৰিছে আৰু এটা এইটো ডিজাইন থাকে এটা বৰ্তমান দুটা ডিজাইন আছে আৰু তাত 14টা ডিজাইন আছে বুলি কৈছে আপুনি যেনেকুৱা ধৰণৰ ডিজাইন যদি কোনোবা গুগলৰ পৰা সাৰ্চ কৰি দেখাই আছে মোক এইটো ডিজাইন লাগে লগাই দিব পাৰিব হেতু লগাই দিব পাৰিব গুগলত সাৰ্চ কৰি আপুনি লগাব পাৰিব যদি গুগলত সাৰ্চ কৰি চাই ৰেডিমেড বাউণ্ডাৰী ডিজাইন আহিছে আপোনাক যেনেকুৱা ধৰণৰ ডিজাইন লাগে দাদাৰ লগত কন্টাক্ট কৰিলে দাদাক কন্টাক্ট কৰিলে আপুনি সেই ডিজাইন লগাই দিব পাৰিব 14টা ডিজাইন আছে মোৰ হাতত 14টা আছে ডিজাইন 14টা ডিজাইন আছে মই দিব পাৰিম অৰ্ডাৰ কৰিলে হ'ল আজি অৰ্ডাৰ কৰিলে আজিহে পাব মোৰ মাল বিলাক ষ্টক আছে আজি অৰ্ডাৰ কৰিলে আজিহে পাব মানে ফ্যাক্টৰী আছে এটা বৃহৎ ফ্যাক্টৰী আছে আপোনাক ফ্যাক্টৰীটো যাম ফ্যাক্টৰীত আপোনাক কেনেকুৱা কি সিস্টেমত কৰা হয় আৰু এটা কথা কৰো ৰঙা ইটা আৰু বাউণ্ডাৰী ৱালৰ মাজত ডিফাৰেন্সটো কি ইয়াৰ পাৰ্থক্য কি ইয়াৰ ৰঙা ইটা চাওক ৰঙা ইটাটো মাটি দি পেলাই হে বনা আৰু এটো ঢালাইৰ হয় এটো সিমেন্টৰ মানে ঢালাই হয় মানে এটো বহুত মানে ইটাতকে বহুত হেভি আছে এটো ইটাতকে হেভি হয় ইটাতকে হেভি আছে এটো মই গ্যাৰান্টি দিব পাৰিম ডাইৰেক্ট 30 বছৰলৈকে গ্যাৰান্টি দিব পাৰিম যোনটো মানুহে বাউণ্ডাৰী ৱালখন মাৰিব তিমুৰটো লোকেশন দিয়া আছে আৰু মই অসমৰ লৰা হও এটো মানে বেলেগৰ পৰা তো মই কাম কৰা নাই নহয় মানে 30 বছৰলৈকে মই গ্যাৰান্টি খন দিব পাৰিম এটো বাউণ্ডাৰী 30 বছৰ গ্যাৰান্টি দিব পাৰিব যদি কিবা কাৰণ ভাঙিল আপুনি কাম কৰি থাকক তেতিয়া কল লগাই দিব পাৰিব কিবা কাৰণ যদি ভাঙি যায় মোক ফোন কৰিলে মই লগে গৈ পেলাই মানে কামটো কৰি দিম একদম দাদা ধুনিয়া কথা এটা কৈছে চাওক আপোনালোকক 30 বছৰলৈকে গ্যাৰান্টি দিছে কিয় কৈছে তেনে লগাব পাৰছে যদি কি ভাঙে এটা প্ৰাকৃতিক দুৰ্যোগ হলে সেইটো বেলেগ কথা বা ধুমুহা সেইটো বেলেগ কথা গছ পৰিলে সেইটো নিজৰ হেৰিত থাকে যদি গছ পৰি যায় কেতিয়া গছ পৰিলে তো ইটাও ভাঙিব মানে বিল্ডিংও ভাঙি যায় নহয় সেইটোৱে গছ এনে যদি ভাঙি পৰি যায় বাগৰি যায় মই লগাই দিম একদম ফ্ৰীতে আপোনাক লগাই দিব আহিব কোনো কথা ক'ব নালাগে খালি ফোন কৰিলে হ'ল ফোন কৰিলে আপোনাক ডাইৰেক্ট ঘৰত গৈ লগাই দিব আহিব তো চাওক আপুনি ডাইৰেক্ট ভাল কথা ক'লে কিন্তু চাওক যিসকলে অফিচ বা এটা জব কৰে তেখেতসকলৰ কাৰণে কৈছো আপোনালোকে যেটো ৰঙা ইটা হয় ৰঙা ইটা ব্যৱহাৰ কৰিলে আপুনি এক মাহ ধৰি আপুনি সেই কামটোত লাগি থাকিব লাগিব যদি 1 বিঘা যদি কোনোবা লগায় এই বাউণ্ডাৰী ৱালটো তেতিয়া হলে কিমান দিন লাগিব 1 বিঘা বাউণ্ডাৰী ৱাল ধৰি লওক 4 দিনত হৈ যাব 4 দিনত কমপ্লিট কৰি দিব 4 দিনত কমপ্লিট কৰি দিব আৰু এটা কথা কৰো কিছুমান বিম দিয়ে আৰু কিছুমান বিম নিদিয়াকৈ কৰে বিম যোনটো মানে আমি মাটিবিলাক প্ৰথমে মাটিবিলাক চাও যদি মাটি যদি মানে টাইট থাকে আৰু মাটিবিলাক যদি আমাৰ হিচাপত আহি যায় তেনেহলে বিম দিব নালাগে আৰু যদি চাব নেকি ইয়াৰ যেটো সাউন্ড হয় সাউন্ড কোৱালিটি চাওক অকন দেখাই দিয়কচোন সাউন্ড শুনিছে একদম পুৰা কটকটীয়া হৈছে একদম পুৰা হেৰি চাওক
চাউণ্ড শুনিছে, আপুনি চাউণ্ড শুনিলে গম পাব যে আপোনাৰ কিমান মজবুত হয় এই ফেক্টৰী ৱালসমূহ আপোনালোকৰ লগাব বিচাৰে লগাব পাৰিব, কিমান মজবুত দেখাই দিলে আপোনালোকে চাউণ্ড শুনিছে গম পায়। তো অলপ ফেক্টৰীৰ ফালে আহোঁ, অলপ ফেক্টৰী দেখাই দিওঁ। তো আপোনালোকে য'ত কাম কৰিছে ফেক্টৰী, আপোনাৰ ফেক্টৰী হৈছে এটা বৃহৎ ফেক্টৰী, ইয়াৰ পৰা তালৈকে ফেক্টৰী বহুত ডাঙৰ ফেক্টৰী হয়, যাক লাগে আপোনালোকে বাউণ্ডেৰী ৱাল এতিয়া কণ্টেক্ট কৰিব পাৰে। তো এটা কথা দাদা সোধোঁ, আপোনাৰ যিটো এইটো ৰেডিমেড বাউণ্ডেৰী এইটো শ্লেব, অকল ওচৰলৈ আহিব, এই যিটো শ্লেব আছে এই শ্লেবত আপোনালোকে কিমানডালকে ৰড থাকে না জিয়াডাৰ থাকে? এইটো এই ৰড এই জিঅ'ডাল নাই, বেলেগ কোম্পানীত জিঅ'ডাল দিয়ে, আৰু মই এইটো 6 mm ৰড দিছো। ইয়াত কেইডালকে 6 mm থাকে ৰড? 8ডাল ৰড আছে। 8ডালকে ৰড? ইয়াত দীঘল পথালি কিমান? দীঘল পাথৰে 9ডাল আছে, 6টা আছে আৰু 3টা আছে এনেকা। মানে দীঘলকে 3ডাল আৰু পথালিকে 6টা আছে। আপোনালোকে ডিজাইন গোটেইখিনি পাই যাব। গোটেইকেইটা ডিজাইন মই কৰিলো না। ইয়াৰ পৰা আপোনালোকে অলপ দেখাই দিছো, একদম ইয়াৰ পৰা তালৈকে একদম পুৰা ভৰপূৰ হৈ আছে ডিজাইন। আৰু খুঁটা দেখিব পাৰিছো, এই খুঁটাখিনি কি এতিয়া বনোৱা নে? এতিয়া মানে 3 দিন হ'ল বনোৱা হৈছে। ওকে, আপোনালোকে খুঁটা কিমান দিয়া থাকে? খুঁটাৰ ৰড কিমান দিয়ে? খুঁটাৰ ৰডটো বেলেগক মানে 2ডাল দিয়ে, মই 3ডাল ৰড দিছো। ATM ৰড, ATM ৰড 3ডালকে দিয়া হৈ আছে। 3ডালকে দিয়ে। আপোনালোকে চাওক শ্লেবতটো আপোনালোকে 9ডাল 6ডাল আৰু 3ডালকে দিয়া থাকে, আৰু লগতে ইয়াত যিটো বাউণ্ডেৰী বোলে এইটো খুঁটা দেখিব পাৰিছে, খুঁটাত আপোনালোকৰ 3ডালকে ATM ৰড দিয়া থাকে। আৰু এই পোষ্টটো কিমান দীঘল থাকে? কিমান ফুট? এইটো আপোনাৰ 6 ফুটি আছে। 6 ফুটি? এইটো মানে ৱালটো 6 ফুটি মানে কাৰণে মানে 6 ফুটৰ কাৰণে আছে, আৰু 5 ফুটি দিব পাৰিব, 3 ফুট দিব পাৰিব, মানে যোনে যাৰ যেনেকুৱা ইচ্ছা। মানুহে যদি ভাবে কেতিয়াবা মানুহে 6 ফুট দিব কাৰণে মই দিব পাৰিম, 3 ফুট দিলে পাৰিম, আৰু 5 ফুট দিব পাৰে মই পাৰিম, 5 ফুট লাগিলে। আচলতে যেনেকুৱা আপোনাৰ ক'লে হ'ল যে ইমান ফুট বা হেৰি কৰিব দিলেই হ'ল, আপোনালোকৰ 5 ফুট 6 ফুট 8 ফুট যেনেকুৱা লাগে, মানে যেনেকুৱা লাগে। আৰু ইয়াত যিটো ফুট দিয়ে, যিটো আপোনালোক ফুট কিমান ফুট দিয়ে? এইটো মানে 6 ফুটি পোষ্টটো যোনটো ৱাল দিম, এইটো 2 ফুট সোমাব তলত। 2 ফুট তলত সোমাব। তাত চিমেণ্টটো থাকিব নে মাটি দি পুতি দিব? মই ঢালাই দি দিম, একদম তলৰ পৰা ঢালাই আহিব। 1 ফুট মানে 2 ফুট তলত সোমাম, পুতি পেলাই আপোনাৰ 1 ফুট মাটি দি পেলাই দিবলৈ টাইট কৰি দিব লাগিব, আৰু 1 ফুট ঢালাই থাকিব। মানে 1 ফুট আপোনালোকৰ মাটি থাকিব, যিটো পুট দিয়া হ'ব আপোনালোকৰ সেই পোষ্টৰ, যিটো 6 ফুটি পোষ্ট আপোনালোকৰ পোষ্টত আপোনালোকৰ পুট থাকিব, আপোনালোকৰ 1 ফুট মাটি থাকিব, আৰু 1 ফুট আপোনালোকৰ একদম কমপ্লিট ঢালাই থাকিব। আৰু ইয়াত খুঁটা মানে কি আপোনাক কমকে মানে আপোনাৰ ফেক্টৰী বৃহৎ ডাঙৰ ফেক্টৰী, আপোনালোকে ইমূৰৰ পৰা তালৈকে আপোনালোকৰ খুঁটা আছে, আৰু শ্লেবসমূহতো আছে, তাততো এভেইলেবল আছে। যাক লাগে এতিয়া যোগাযোগ কৰক দাদাৰ লগত। দাদা হৈছে নগাঁও চামগুৰিত তেওঁলোকৰ লোকেশ্যনটো হয়। আপোনালোকে তাত যোগাযোগ কৰিলে আপোনালোকৰ যেনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডেৰী ৱাল লাগে বা যেনেকুৱা ধৰণৰ ডিজাইন লাগে আপোনালোকে কমপ্লিট ডিজাইনসমূহ পাই যাব। দাদা আৰু এটা কথা সোধো, আপোনাক ইয়াত যিটো চিমেণ্ট ব্যৱহাৰ, কি চিমেণ্ট ব্যৱহাৰ কৰিছে? এইটো চিমেণ্ট ব্যৱহাৰ ডাইলমিয়া চিমেণ্ট ব্যৱহাৰ কৰোঁ, আৰু ধৰি লওক ব্লেক টাইগাৰ, এই দুটা চিমেণ্ট ব্যৱহাৰ কৰোঁ। আৰু ইয়াত ব্যৱহাৰ কৰে ডালমিয়া আৰু ব্লেক টাইগাৰ ব্যৱহাৰ কৰি আছে। এটা কথা সোধো, এই কামটো আপুনি কৰি আছে, কিমান বছৰ এক্সপিৰিয়েঞ্চ হ'ল আপোনাৰ? প্ৰায় 10 বছৰমান হ'ল। 10 বছৰ? অসমতে 10 বছৰ কৰিছে নে? এই কামটোতো কেৰেলাৰ পৰা আহিছে? এইটো কেৰেলাৰ পৰা আহিছে। অসমত মানে 5 বছৰ হ'ল, মানে অলৰেডি চলি আছে কামটো। কেৰেলাত মই 5 বছৰ মানে আপুনি বাহিৰত শিকি আহিছে? আপোনালোকে দাদাজনে আপোনালোকক কেৰেলাত শিকি আহিছে, 5 বছৰ ধৰি এই কামটোৰ লগতে জড়িত হৈ আছে, আৰু অসমত 5 বছৰ হ'ল এই কামটোৰ লগত জড়িত হৈ থকা। আৰু কি কি দাস ব্যৱহাৰ কৰা হয়? অলপ এইফালে আহিব। এইবিলাক দাস, এইখিনি দাস ব্যৱহাৰ কৰা হয়। এই গিটিটো কিমান mm গিটি হয়? এইটো 6 mm মেটেল হয়। এইটো 6 mm? এইটো 6 mm হয়। এইটো দাস বালি। এইটো আপোনালোকে চাওক 6 mm এইটো গিটি ব্যৱহাৰ কৰা। এইটো স্লেবত কৰে নে খুঁটাত? এইটো স্লেবত। এইটো স্লেবত? পোষ্টৰ এইটো পিলাৰৰ এইটো আপোনালোকৰ যিটো পোষ্ট আছে, এই পোষ্টত আপোনালোকৰ এইটো 8 mm ন? আপোনালোকে এইটো এইখিনি গিটি আপোনালোকৰ হাফ ইঞ্চি? এইটো পোষ্টৰ হাফ ইঞ্চি। ওকে, আপোনালোকৰ যিটো পোষ্টত ব্যৱহাৰ কৰে এইটো আপোনালোকে গিটি ব্যৱহাৰ কৰে। আৰু এইটো দাস আৰু চিমেণ্টৰ লগতে হেৰি কৰে নে বালি? বালি। ওকে, আপোনালোকৰ এইখিনিতে আপোনালোকে চাওক স্লেব আপোনালোকৰ 6 mm আৰু এটা হাফ ইঞ্চি দি আপোনালোকৰ এই যিখিনি পোষ্ট আছে পোষ্টখিনি আপোনালোকে ব্যৱহাৰ কৰে। আৰু চাওক মই 1 বেগ চিমেণ্ট দি পেলাই 6টা মাল বনাইছো, আৰু 1 বেগত আপোনালোকৰ 6টা মাল বনাইছো। আৰু পোষ্ট বিলাক যে 1 বেগ মাল দি পেলাই 5টা 6টা মাল বনাই থাকো। বেলেগত আপোনাৰ ৰেটটো মানে কম দামত কৰি দিয়ে কাম বিলাক, আৰু এইবিলাক পোষ্টত মানে 2ডাল ৰড দিয়ে, মই 3ডাল ৰড দিছো। মই ভাঙি দেখাব পাৰিম। আৰু এটা কথা হ'ল, 1 বেগ চিমেণ্ট দি পেলাই মই 5টা বা 6টা পোষ্ট বনাও। 500 কথা ক'বলৈ গ'লে মই এইটো মই ভালকৈ চিন্তা ভাৱনা কৰি মই এই ফেক্টৰী এখন খুলিছো। এটা মানুহে 4 লাখ 5 লাখ টকা কাম এটা কৰিব, 1 বছৰ পিছত 2 বছৰ পিছত বলটো বাগৰি যাব, সেইটো মই কি মানি ল'ম? সেইকাৰণে মই 30 বছৰলৈকে গেৰাণ্টি দি মানে বেছি যাব। ধৰি লওক মানে চিমেণ্টৰ 100 বছৰৰ গেৰাণ্টি থাকে, 100 বছৰ যাব।
কিন্তু মোৰ হিচাপত 30 বছৰ মই দিছো মানে সঁচা কথা ক'বলৈ গ'লে 100 বছৰে যাব যিমানলৈকে টেম্পাৰ আছে ইমানলৈকে এই ৱালখন যাব মই দাদা এটা ভাল কথা ক'লে চাওক কিহৰ কাৰণে পইচা ঘটোতে ঘটিব পাৰে কিন্তু আপোনালোকে সেই ঘটোতে কিমান কষ্ট হয় সকলোৱে জানে কিন্তু চাওক আপুনি যেহেতু 4-5 লাখ টকা এটা ইনভেষ্ট কৰিব বাউণ্ডাৰী ৱালটো লগাওঁতে সেই কামটো যদি আপুনি এবছৰতে যদি আপুনি ৱালখন যদি খহি পৰি যায় তেখেতলৈ কাৰ দুখ আহিব দাদাৰ গাত দুখ আহি যাব সেইটো কাৰণে কৈছে আপোনালোকে চাওক দাদা এটা ধুনীয়া কথা কৈছে অলপ ৰেটটো অলপ ইনক্ৰিজ হ'ব পাৰে অকণ বাঢ়িব পাৰে সেনেকুৱা কথা নহয় অকণ বাঢ়িলে কি যদি আপোনাৰ বস্তুটো ভাল হয় অলপ বস্তুৰ দাম হ'বই সেইটো আপুনি সকলোৱে জানিব যদি বস্তু ভাল লগায় তেতিয়াহ'লে আপোনালোকৰ 30 বছৰ গ্যাৰান্টি দিছে আপোনালোকৰ গ্যাৰান্টি কি আপোনালোকৰ 60-70 বছৰলৈকে এই ৱালটো যেহেতু চলি থকা দেখিছো আপোনালোকৰ বহুতে 10 বছৰ বা 20 বছৰ এতিয়ালৈকে কৰিছে যেহেতু দেখিয়ে আছো আপোনালোকৰ এইটো 60-70 বছৰ আৰামছে যাব গ'তো আৰু এটা কথা হ'ল মানে এইবিলাক মালৰ বহুত মানে ইঞ্জিনিয়াৰ হিচাপত মানে বহুত মানে ইয়াত অকমান সৰু কাম আছে মানে কেনেকুৱা কাম মানে মালটো বনোৱাৰ পিছত আপোনাৰ পানী মাৰিব লাগে প্ৰায় 18 দিন মান পানী মাৰিব লাগে বুজি পালে বেলেগ কোম্পানীত পানী মাৰিব মানে পানী মাৰিলে তো এটা মানে মিস্ত্ৰী লাগিব বা কিবা এটা মানুহ লাগিব না সেইকাৰণে পানীও নামাৰে আৰু চিমেণ্ট বিলাক যে এক বেগ মাল দি পেলাই 12টা-13টা মাল বনাই দিয়ে বনাই পেলাই মানুহৰ কম্পিটিশনত কামটো কৰি দিয়ে কিন্তু 2 বছৰ 3 বছৰ পিছত যদি কেতিয়াবা ভাগৰি যা সেইকাৰণে মই চিন্তা ভাৱনা কৰি মই ভালকৈ ষ্ট্ৰংকৈ মই মালবিলাক বনাই আছো যোনে মানে বাউণ্ডাৰীখন দিয়ে লাগিলে মইতো অসমৰ ল'ৰা হওঁ না মইতো বেলেগৰ পৰাতো কাম কৰি বিহাৰ পাঞ্জাব হাৰিয়ানাৰ পৰাতো মই কাম কৰা নাই মই অসমৰ ল'ৰা হওঁ অসমৰ ভিতৰত কাম কৰিম যিমান দূৰলৈ মানে কাম আহে মই তাতেই কাম কৰিব পাৰিম হয় অসমৰ বিভিন্ন ঘৰত কাম কৰিব পাৰিম অসমৰ বিভিন্ন প্ৰান্তত মই গৈ পেলাই মই কামটো কৰি দিম আজি ফোন কৰিলে আজি মানে পাব দাদা এটা ধুনীয়া কথা এটা কৈছে চাওক অলপ বস্তুটো অকণ গপচ কিন্তু চাওক এক বেগ চিমেণ্টত আপোনালোকৰ পোষ্টে হওক বা স্লেপে হওক আপোনালোকৰ ব্লেক টাইগাৰ আৰু ডালমিয়া চিমেণ্ট ব্যৱহাৰ কৰে আপোনালোকৰ বেলেগত আপোনালোকৰ 10টা-12টা প্লেট বনাই দিয়ে কিন্তু ইয়াত 5টা বা 6টা প্লেটহে বনোৱা হয় এটা বেগত আপোনালোকে চাওক কিমান মজবুত হ'ব যিটো ৰঙা ইটা থাকে সেই ৰঙা ইটাতকে এতিয়া চেম কপচতে আহি যাব আপোনালোকৰ যিটো ৰঙা ইটা যিটো খৰচ পৰিব তাতকে আধা দামত আহি যাব ডাইৰেক্ট 50% ডিছকাউণ্টত আপোনালোকৰ 1 বিঘা যদি মাটি লগাব যায় তেতিয়া কিমান মান খৰচ আহি যায় 1 বিঘা মাটিত যদি আপোনাৰ ধৰি লওক যদি ইটা দি মানে ৰঙা ইটা দি পেলাই যদি 1 বিঘা মাটি বাউণ্ডাৰী ৱালখন মাৰে যদি 10 লাখ টকা যা তেনেহলে মই 5 লাখ টকাত কৰি দিব পাৰিম মানে এটা হিচাপত মই আইডিয়াত কৈছো আৰু ওকে মানে তাতকে বাঢ়িব পাৰে কিবা এটা কমিবও পাৰে মানে সেইটো কোনো কথা নাই 1 বিঘা মাটিত 5 লাখ মই কোৱা নাই মানে ধৰি লওক 1 বিঘা মাটিত যদি 10 টকাত যা মই ইটা ৰঙা ইটা দি পেলাই মই 5 টকাত বনাই দিব পাৰিম একে ডাইৰেক্ট 50% ডিসকাউন্টত আপোনালোকে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো আপুনি নিজৰ ঘৰত আপুনি এতিয়া লগাব পাৰিব আৰু যোগাযোগ কৰক দাদাক স্ক্ৰিনত দিয়া নম্বৰটোত আৰু আপোনাৰ ফেক্টৰীৰ নামটো কি কৈ দিয়কচোন NM বাউণ্ডাৰী ৱাল NM বাউণ্ডাৰী ৱাল ফেক্টৰী নাম ওকে আপোনালোক তেখেতসকলৰ ফেক্টৰীৰ নাম হৈছে NM বাউণ্ডাৰী ৱাল আপুনি এতিয়া যিটো স্ক্ৰিনত মোবাইল নম্বৰ ওলাইছে আপোনাক মোবাইল নম্বৰটো কৈ দিব নেকি মোবাইল নম্বৰ 93959646 এটা মোবাইল নম্বৰ ফোন কৰিলে যোগাযোগ কৰিব পাই যাব আপুনি যিটো নাম্বাৰ ক'লে আপোনাক সেই নাম্বাৰত যোগাযোগ যদি কৰে এতিয়াই তেখেতসকলক এতিয়াই ফোন কৰি আপোনালোকৰ নিজৰ ঘৰত বাউণ্ডাৰী ৱালটো লগাব পাৰিব একদম কম খৰচতে আৰু কোনোবা যদি তেখেতসকল যদি কাম কৰিব যাব তেতিয়া কাম কৰিব গ'লে আপোনালোকে কোনো খৰচ পাতি দিব নালাগে জাষ্ট আপোনালোকে ঘৰত পানীকণ দিলে হ'ল বা ইয়াত বহুতে কয় যে গিটি বা আপোনালোকৰ বালি চিমেণ্ট লাগিব আপোনালোকৰ ৰঙা ইটাটো ব্যৱহাৰ কৰি লাগিয়ে থাকিব লাগিব কিন্তু ইয়াত একো বস্তু নালাগে যিখিনি বস্তু লাগে ডাইৰেক্ট দাদাই ঘৰৰ পৰা লৈ যাব আপুনি জাষ্ট ঘৰত থাকিলে পানীকণ দিলে হ'ল বেলেগ একো দিবই নালাগে ভিডিঅ'টো লাষ্টত আপোনালোকে এটা কথা সোধো আপোনাক যদি ইয়াত চাওক বহুতে ইয়াত বাউণ্ডাৰী ৱাল আপোনালোক ঘৰত আহিব পাৰে বা অৰ্ডাৰ দিব পাৰে কি হয় যদি কোনোবা যদি ভাঙি বিচাৰে মই এতিয়া ভিডিঅ'টো ডাইৰেক্ট কৈ দিলো যে আপোনালোকৰ আপুনি কৈ দিছে ইয়াত আপোনালোকৰ 6mm প্লেটত থাকে আৰু 8mm আপোনালোক খুঁটাত থাকে যদি কোনোবা কাষ্টমাৰ যদি ভাঙি দেখাব বিচাৰে যদি কোনো ভাঙি দেখাওক বুলি কয় তেতিয়া ভাঙি দিব পাৰিব না ভাঙি দেখাব পাৰিম যদি 1000 মালৰ ভিতৰত যদি এটা মাল মানে বিচাৰি কয় কাষ্টমাৰে গলিটো ভাঙিব লাগে মই ভাঙি দেখাই দিম মানে যদি ভাঙিব যদি ইয়াত যদি নোলায় তেতিয়া ডাইৰেক্ট ফ্ৰী লগাই দিব পাৰিব ফ্ৰী লগাই দিম এটা চাওক আপোনালোকে যদি ভাঙি দেখুৱাৰ পিছত কি আপোনালোক যদি জিয়াটা বা কিবা যদি একো নাথাকে অকল গিটি দি বনোৱা থাকে তেতিয়া কি আপোনালোকে ডাইৰেক্ট গোটেই বাউণ্ডাৰী ৱালটো যিটো লগাই আপোনাক একদম ফ্ৰীয়ে কৰি দিব চাওক দাদা কৈ দিছে 6mm ৰড আছে জিও তার মই নলগাও মানে জিও তার বিলাক যে মানে একদম মানে ইমান ষ্ট্ৰং নহয় 6mm ৰড বিলাক লাগে সেইটো সকলোৱে জানে জিয়াটাটো ইমান ষ্ট্ৰং নহয় কিন্তু ৰডটো যিমান ষ্ট্ৰং হয় জিয়াটাটো এনেকে ভাঁজ দিলে ভাঁজ লৈ যাব ৰড কিন্তু ভাঁজ দিলে পটককে ভাঁজ নলয় সেইটো সকলোৱে জানে দাদা ধুনীয়া কথা পেলে একদম ফ্ৰীয়ে লগাই দিব পাৰিব যদি এখন প্লেটত আপুনি যেতিয়া লৈ যাব আপোনাৰ ঘৰত লৈ গ'লে আপুনি ক'ব যে মোক এখন প্লেট ভাঙি দেখাওক বুলি সেইখন প্লেটে উলিয়াই ডাইৰেক্ট ভাঙি দেখাই দিব ৰড আছে নে নাই জিয়াটাৰ আছে আৰু মানে বেলেগ মানে ফেক্টৰীটো মানে দুডাল ৰড দিয়ে পোষ্টত আমি প্ৰতি পোষ্টত মানে 3ডালহে ৰড দিছো 3ডালকে আপোনালোকৰ কলুৱে ফাৰ্ষ্টত আপোনালোকৰ ইয়াত ৰড দিয়াই থাকে আৰু এটা কথা কওঁ চাওক বহুত ফেক্টৰী আছে এতিয়া অসমত মানে কি বিভিন্ন ধৰণৰ বহুত ফেক্টৰী ওলাইছে
তেওঁলোকে জিয়াটা বা কিবা কিবি এনেকৈ গিটেৰে বনোৱা, কিন্তু চাওক এনেকুৱা ধৰণৰ নহয়। দাদাহঁতে ফেক্টৰীত আহক, ফেক্টৰীত আহিলে কি একদম বেলেগ ফেক্টৰীতকৈ আপুনি কিবা এটা হ'লেও আপুনি বস্তু ভাল বস্তু পাই যাব। কিহৰ কাৰণে কৈছোঁ, যিহেতু আপুনি এটা পইচা ইনভেষ্ট কৰিব, আপুনি নিজৰ ইনকামৰ পইচা 4-5 লাখ টকা যিহেতু ইনভেষ্ট কৰিবই, আপুনি ভাল বস্তু এটা লওক। সেইটো কাৰণে কৈছোঁ আপোনালোকে ভাল বস্তু এটা ল'লে আপোনালোকৰ সেই বস্তুখিনিও আপোনালোকৰ বহুত দিনলৈ বহুত বছৰলৈ আপোনাৰ লাষ্টিং কৰি থাকিব। তো ভিডিঅ'ৰ লাষ্টত আপোনাৰ লোকেশ্যনটো কৈ দিয়ক লাষ্ট এবাৰ। লোকেশ্যনটো চামগুৰি হয়, নগাঁও ডিষ্ট্ৰিক্টৰ চামগুৰিত তেখেতৰ লোকেশ্যন হয়। যদি কোনোবাই ইয়াত আহিব বিচাৰে ফেক্টৰীত, দাদাক ফোন কৰিলে হ'ল, দাদা লোকেশ্যন দি দিব, ডাইৰেক্ট আহি ঘৰত চাই দিব পাৰিব। যদিহে কাৰোবাক অনলাইনত লাগে তেতিয়াহ'লে কিবা এডভান্স দিব লাগিব নে? এডভান্স এইটো মানুহৰ কথা, মানুহে যদি বিশ্বাস কৰে তেনে দিব, বিশ্বাস নকৰিলে দিব নালাগে। মানে যদি এডভান্স নিদিলে আপোনালোক গাড়ী থৈ আহিব পাৰিব। চাওক যদি কোনোবা বিশ্বাস যদি কৰে তেতিয়াহ'লে দাদাক ফোন কৰক, ফোন কৰি ল'ব, কিবা এটা এডভান্স দি দিয়ক। এডভান্স দিলে আপুনি নিজে ঘৰত যাব, তেতিয়া আপুনি যেতিয়া কামটো কৰিব তেতিয়া কমপ্লিট পেমেণ্ট কৰিব লাগিব। যেতিয়া কামটো হৈ যাব তেতিয়া আপোনালোকে কমপ্লিট পেমেণ্ট কৰিলে হ'ল। তাৰ আগত 1 টকা নালাগে। দাদাই কৈছে যদিহে কোনোবা এডভান্স দিব বিচাৰে এডভান্স দিব, যদি এডভান্স দিব বিচৰা নাই, দাদাহঁতক যদি বিশ্বাস নকৰে আপোনালোকক কৈছোঁ, তেতিয়াহ'লে আপুনি এডভান্স নিদিলেও আপুনি দাদাৰ ঘৰত যাব, ঘৰত গৈ যেতিয়া কামটো কৰি হ'ব তেতিয়া আপোনালোকে সেই পইচাটো দি দিলে হ'ল। মালটো পেলালে পইচাটো দিলে হ'ল। তো আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ধন্যবাদ।